বটদ্ৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন 1989 চনৰ 21 আগষ্টত প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰা শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আজি 21 আগষ্ট তাৰিখে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সুজিত কুমাৰ শৰ্মাই। শ্বহীদ তৰ্পণ কৰে উপাধ্যক্ষ দেৱজিৎ মহন্তই আৰু বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। ইয়াৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰা অধ্যক্ষ ডক্টৰ নমিতা কলিতাই আৰু উক্ত সভাত মহাবিদ্যালয়ৰ আলোচনী আকাশী গংগা উন্মোচন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা আৰু নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ইয়াৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ বিষয়ক এটি অডিঅ' ভিজুৱেল কথোপকথন উন্মোচন কৰা হয়। উক্ত প্ৰতিষ্ঠা দিৱসৰ আলোচনা সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বটদ্ৰাৰ পৰা মেহদী জামান ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি ৪৭তম প্ৰতিষ্ঠা দিৱস আছিলে আৰু এই মহাবিদ্যালয়খনত যদিও আগতে এবাৰ আহিছিলোঁ কিন্তু আনুষ্ঠানিকভাৱে আজি আহিলোঁ আৰু খুবেই সুন্দৰ লাগিলে। আটাইতকৈ গৌৰৱৰ বিষয় যে এই মহাবিদ্যালয়খনৰ আকাশী গংগা নামেৰে যিখন ইয়াৰ বাৰ্ষিক আলোচনী প্ৰথমবাৰৰ কাৰণে উলিয়াইছে। মহাবিদ্যালয়খন যথেষ্ট সলনি হৈছে আৰু ছাত্ৰখণ্ডৰ ইয়াৰ যথেষ্ট বাঢ়িছে। বিশেষকৈ 1999 চনতে প্ৰতিষ্ঠা হোৱা আৰু গুৰুজনৰ নামেৰে প্ৰতিষ্ঠা হোৱা আমাৰ একেবাৰে নিচেই কাষতেই গুৰুজনৰ জন্মস্থানো আছে। গতিকে এই বিদ্যালয়খনৰ আমি উত্তৰ কামনা কৰিছোঁ। আগন্তুক সময়ত যদি আৰু ভাল হয় তবে আমি যথেষ্ট আমি আলোচনা কৰিছোঁ। পৰিচালনা সমিতিৰ সভাপতি আছিলে, মাত্ৰ অধ্যক্ষ আছিলে। আমি আশা কৰিছোঁ যে বটদ্ৰা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় আগন্তুক সময়ত আৰু সুনাম কৰি আহিব। এই শান্তিজনৰ পাৰত অৱস্থিত আমাৰ মহাবিদ্যালয়লৈ আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। মহাপুৰুষজনৰ নামেৰে আমাৰ এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ ফাউণ্ডাৰ প্ৰিন্সিপাল প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ ভোগেশ্বৰ বৰাদেৱৰ কথা আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব। আজি প্ৰতিষ্ঠা দিৱস, গতিকে খুব ভাল লাগি আছে। বহুতো মানুহে সঁহাৰি জনাইছে, সহযোগ কৰিছে আৰু এই পবিত্ৰ দিনটোত মই আমাৰ কলেজখনৰ লগত আমাৰ মহাবিদ্যালয়খনৰ লগত জড়িত সকলোবোৰ ব্যক্তিকে মই প্ৰণাম জনাইছোঁ আৰু মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে এই মহাবিদ্যালয়খন আমাৰ সকলোবোৰ সহকৰ্মী হওক বা গোটেই অঞ্চলৰ মানুহখিনিৰ সহযোগত এখন অন্যতম অসমৰ ভিতৰত অন্যতম, ভাৰতৰ ভিতৰত অন্যতম শিক্ষানুষ্ঠান ৰূপে যাতে পৰিগণিত হয়। ঠিক আছে। আমাৰ কাৰ্যসূচীত আছিলে আজি আমি আমাৰ ডিচি মহোদয় আহিছিলে, দেৱাশিষ শৰ্মা দেৱ আহিছিলে। তেখেতে আমাৰ প্ৰথমটো পডকাষ্ট আমাৰ শংকৰদেৱৰ ওপৰত, যিটো সঞ্জীৱ কুমাৰ বৰকাকতি ছাৰ আহিছিল, প্ৰথমটো পডকাষ্ট তেখেতে ৰিলিজ কৰে। তাৰ লগতে মোৰ নিজৰেই ডকুমেণ্টেৰী আছিলে, গতিকে ডকুমেণ্টেৰী স্ক্ৰিনিং কৰা হয় আৰু আমাৰ প্ৰথমটো মেগাজিনৰ সংখ্যা আজি উন্মোচন কৰা হয়। এইখন আকাশী গংগা নাম দিয়া হৈছে, এইখন উন্মোচন কৰা হয় আৰু আমাৰ ৰূপক শৰ্মাদেৱ, আমাৰ বিধায়ক ৰূপক শৰ্মাদেৱে আমাৰ ৱেবছাইটটো আজি লঞ্চ